মাটিয়ে তৈয়াৰী কৰা এটা কটেজ আপোনালোকে কেতিয়াবা দেখিছেনে কিমান ষ্ট্ৰং। নমস্কাৰ, বলক আজি ভিলেজ টুৰিজম বিষয়ে আৰু এখন ফাৰ্মৰ বিষয়ে আপোনালোকক অকণমান দেখাওঁ। চ' ভিডিঅ'টো মোৰ লগত সম্পূৰ্ণ চাই থাকিব। মই আপোনালোকক কৈছিলোঁ ফাৰ্ম এখনলৈ আহিছিলোঁ বুলি। এই ফাৰ্মত দেখিছেনে, ফাৰ্ম মই পালোহি এতিয়া বৰ্তমান। আৰু ফাৰ্মত লাগি আছে আপোনাৰ ডাঙৰ এইপিনে কিৰা, যোনবিলাক নেকি কয় তিয়হ, এইবিলাক কৈছে হাইব্ৰিড, সেইকাৰণে অলপ বগা বোলে। এইপিনে দেখিছে আৰু এইপিনে বেঙেনা আছে, এইপিনে আৰু কি জলকীয়া আছে আৰু তৰমুজ লাগি আছে। মই আপোনাৰ লগত দেখাম বাৰু। এইকেইটা দেখিছেনে, কণ বেঙেনা। ইয়াত আহি পাই এটা বস্তু ভাল লাগিলে, দেখিছেনে, এইটো কেটলি ফিল্টাৰত মানে আপোনাৰ ধুনীয়াকৈ টেপটো ফিক্স কৰি দিছে। দেখিছেনে। লগতে এই গোটেই বাউণ্ডাৰীটো কুকুৰা, হাঁহ, ছাগলী গোটেইখিনি ইয়াতে ৰাখিবলৈ কাৰণে এইটা কুকুৰা দেখিছে নহয়, ক'ত গ'ল? এয়া কুকুৰা। আৰু এইপিনে হৈছে তৰমুজৰ বাগান, মানে ৱাটাৰমেলন। চ' এইখিনি চব ইমান ধুনীয়া ডাঙৰ হৈ আছে। এই গোটেইটো হৈছে তৰমুজৰ বাগান। এইপিনে চব গোটেই দাংবডি লগাই দিছে। এয়া লমে লাগি আছে দাংবডি। লগতে আকৌ আপোনাৰ তাৰ ছাইডতে, তাৰ কিনাৰতে ৰঙালাও এইকেইটা ৰঙালাও দিছেনে, ডাঙৰ হোৱা নাই, কলি হৈ আছে। গোটেই এই এৰিয়াটো ৰঙালাও আৰু এইপিনে হৈছে দাংবডি। আৰু এইপিনে দেখিছে গোটেই জলকীয়া পুলি লাইনকৈ ৰুই দিয়া হৈছে এইপিনে লাষ্টলৈকে। মানে এৰিয়াটো বহুত ডাঙৰ, আপোনাৰ কমেও 20 বিঘা ওপৰত হ'ব। আৰু এইপিনে আমাৰ ৰাকেশ দাস পোৱালিকেইটা ধুনীয়াকৈ হাৰ্ডি দি আছে। এইখন ফাৰ্ম, যিহেতু আমি চিকেন আনিছিলোঁ, চিকেন অলৰেডি ৰেডি হৈ গ'ল। তাৰপিছত এই বাগানৰে খীৰা, মানে কুকুম্বাৰ, যোনটো নেকি আমি আছামিছত কওঁ তিয়হ, ধুনীয়াকৈ কাটি দিছে। আৰু চিকেনৰ লগত ধুনীয়াকৈ খাই লৈছোঁ। আৰু ফাৰ্মত ধুনীয়াকৈ বহি মেলি ধুনীয়া বতাহ মাৰি আছে। লগতে আকৌ তেখেতলোকৰ প্লেনিং আৰু তেখেতলোকৰ এৰিয়াটো চাই আহোঁ বুলি ভাবিছোঁ। চ' ইয়াত দেখিছে, এইটো এই গছজোপা ট্ৰী হাউচ এটা বনিব। আৰু এইপিনে ইটাকেইটা দেখিছে, ইয়াত ধুনীয়া কটেজ কেইটামান বহিব। মানে ভিলেজত যেনেকৈ মানুহে থাকি মেলি নিজে খোৱা বোৱা ৰন্ধা বঢ়া কৰে, তেনেকৈ বনাইছে। আৰু এইপিনে দেখিছে বিলাহী অলৰেডি লাগি আছে লমে। গোটেই বিলাহী জিকা পাম, এইপিনে কলি পেলাইছে। আৰু য'ত নেকি আপোনাৰ ভিলেজ টুৰিজমৰ প্লেনিংটো বনাইছে, তাৰ কিনাৰতে নদী এখন আছে। নদীখনৰ মাজত এইপিনে আইলেণ্ড টাইপ এটা বনাই দিব। এইপিনে নদীটো অলপ ডাইভাৰ্ট কৰি দিছে। আৰু এইপিনে ডগী পোৱালিটো দেখিছে, ধুনীয়াকৈ পানীত অকণমান গা ধুলিছে। আৰু ইয়াৰ পৰা ভিউটো চাওক, এইপিনে ধুনীয়া পাম ট্ৰী লগাই দিছে। আৰু এইপিনে কটেজ কেইটামান আছে, এইকেইটা দেখিছেনে, বনাই আছে গোটেই মাটি। আৰু ওপৰত মানে খেৰ হ'ব, অৰিজিনেল খেৰ। আৰু এইটো মালিকৰ মানে আমাৰ অংকুৰদাৰ ল'ৰাটো কি মৰম লগা দেখিবলৈ চাওক। বাকী এনেই অকণমান আমি চাইছোঁ আৰু জেগাটো প্লেনিং কি কৰিছে, কি কৰা নাই, গোটেই ডিটেইলছটো সুধিছোঁ। আৰু বিশেষকৈ এই ঘৰকেইটা বেছি ভাল লাগিছে দেখিবলৈ। মানে সম্পূৰ্ণ মাটিয়েদি তৈয়াৰী কৰা হৈছে হাফ ৱাল। তাৰপিছত ধুনীয়াকৈ হাফ ৱালৰ পিছত খিৰিকী দিব। তাৰ ওপৰত মানে একদম আপোনাৰ যোনটো অৰিজিনেল খেৰ সেইটো লগাব। চ' ইয়াত 3টা নে 4টা বনাইছে। আৰু এই ছাইডৰ কোণাৰ পৰা মই দেখাই দিছোঁ আপোনালোকক সম্পূৰ্ণ এৰিয়াটো। মানে এইটো অলপ ওখৰ পৰা অকণমান চাপৰলৈ যোৱা, মানে যেতিয়া কমপ্লিট হ'ব বিৰাটে ধুনীয়া লাগিব দেখিবলৈ। আৰু এইপিনে লেফ্ট ছাইডে দেখিছে, এইকেইটা দেখিছে আপোনাৰ পিলাৰকেইটা, ইয়াত আপোনাৰ ড্ৰেগন ফ্ৰুইট লগাব। তাৰপিছত যিহেতু সন্ধিয়া হ'লগৈ, এতিয়া বাগানত যি চব্জি লাগি আছিলে, এয়া অংকুৰদা আমাক চব্জি আৰু যেনেকৈ কুকুম্বাৰ, তিয়হ, তাৰপিছত কাৰণে যিহেতু ফাৰ্মত গৈ ভাল লাগিল বাৰু। নেক্সট আকৌ এদিন আহিম। এতিয়া ৱাটাৰমেলন পকা নাই, এইকেইদিনত যদি পকে আকৌ খোৱাটো দেখাম বাৰু। কিন্তু ভিলেজ টুৰিজম যোনটো মানে প্লেনিং কৰি বনাই আছে, বিৰাটে ধুনীয়া লাগিছে দেখিবলৈ। চ' যেতিয়া কমপ্লিট হ'ব তেতিয়া ভাল লাগিব বাৰু। বাকী আপোনালোকেতো জানেই, এই ভিলেজ টুৰিজমটো পূৰা ট্ৰেণ্ডিঙত আছে আৰু পূৰা চলি আছে বিভিন্ন জেগাত। চ' তাৰ পৰা অহাৰ পিছত আমাৰ দেখিছে, আমাৰ এই গোটেই বেচেলাৰকেইটা ধুনীয়াকৈ ৰন্ধা বঢ়া কৰি আছে। আৰু যিহেতু বেচেলাৰ লগত এতিয়া থাকিলে মানে তেখেতলোকে নিজেই বনাই পেলাই খায়। আৰু এইয়া ধুনীয়াকৈ গোটেইকেইজনে বনাই আছে। চ' খাম আৰু। চ' আশা কৰোঁ আজিৰ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল বুলি, আৰু ফাৰ্মখনো দেখি আপোনালোকে ভাল পালে বুলি। চ' আজিৰ ভিডিঅ' ইমানেই। আজিলৈ বাই।